নমস্কাৰ সকলোকে মুকুল নৰ্থ ইষ্টৰ পৰা আজি মই আপোনালোকক পাকঘৰৰ পৰা অন্য এটা ভিডিঅ' দেখুৱাব ওলাইছোঁ। আজি মই ইমান পানীৰ মাজত খানা বনাব ওলাইছোঁ। তাই তৰকাৰী একো নাই, দোকান বন্ধ, ৰুমত ইমানবোৰ পানী। আজি মই বৰা চাউল বনাব ওলাইছোঁ, কাৰণ তৰকাৰী একো নাই, গোটেই বানপানী, ৰুমত পানী ইমানটো, বহুত বেছি পানী, একো আনিব পৰা নাই। যিখিনি আনিছিলোঁ চেচ হৈছিল আগতে, কালি বজাৰ কৰিব পৰা নাই। গাখীৰ আনি বৰা চাউলৰে খাম। বৰা চাউলৰ ভাত খাবৰ কাৰণে গাখীৰ গৰম কৰি আছোঁ। বৰা চাউলটো অকণমান তেল দি ভাজি ল'লে ইয়াৰ আঠাটো কমিব, সেই গতিকে অলপমান তেল দি লৈছোঁ। অকণমান ভাজিম। ভাজা হৈ গৈছে, ইয়াতে অকণমান পানী দিম এতিয়া। বৰা চাউলৰ ভাতটো হৈ গৈছে, আঠাটো একবাৰে কমি গৈছে। বৰা চাউলৰ ভাতটো খাব পৰা হৈ গৈছে। গাখীৰ ঢালিছোঁ। এতিয়া অলপমান গুড় দিছোঁ।